মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম। কিন্তু জুবিন গাৰ্গ এটা নাম, যি গল্ডিৰ পৰা জুবিন গাৰ্গৰ এই যাত্ৰা, দীঘলীয়া যাত্ৰা, এই যাত্ৰাত বহু কথা, বহু অকথিত কথা, নাৰ্চাৰীত পঢ়ি থকা সেই প্ৰেমৰ কথাৰ পৰা, তাৰ পৰা নতুন সৃষ্টি, প্ৰতিটো সময়ত, প্ৰতিটো ক্ষণতেই যেন কিছু কিছু কথা অন্তৰ্নিহিত হৈ থাকে। তাৰ বাবেই এতিয়া জুবিন গাৰ্গ মুনমি মঞ্চলৈ আহিছে। মুনমি, আপোনাক